हेलो फ्रेंड्स आरम्भ करिছো नवम मान श्रेणीर এটা খুবই ইম্পর্টেন্ট অঙ্ক অঙ্কটোর নাম হইছে মধ্যবিন্দুর উপপাদ্য চতুর্ভুজ চ্যাপ্টাৰৰ ৮ নম্বৰ চ্যাপ্টাৰৰ এটা উপপাদ্য খুবই ইম্পর্টেন্ট মধ্যবিন্দুর উপপাদ্য 8.9 প্ৰশ্নটো হৈছে এনেকুৱা ধৰণৰ পৰীক্ষাত আহিব প্ৰমাণ কৰা যে এটা ত্রিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড তৃতীয় বাহুৰ সমান্তৰাল আৰু মাপত আধা। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে কাৰণ অংকটো মই তন্নকৈ ভালদৰে বুজাই দিম, গতিকে মনোযোগেৰে অংকটো বুজি ল'বা। প্ৰশ্নটো আহিব পাৰে এনেকুৱা ধৰণৰ প্ৰমাণ কৰা যে এটা ত্রিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড তৃতীয় বাহুৰ সমান্তৰাল আৰু মাপত আধা। প্ৰশ্নটো আহিব এনেকে। এতিয়া অংকটো কেনেকে কৰিব লাগিব? প্ৰথমতে লিখিব লাগিব বিহে সূত্ৰ। বিহে সূত্ৰটো লিখাৰ আগতে এটা চিত্ৰ আঁকিব লাগিব। চিত্ৰটো হৈছে এনেকুৱা। প্ৰশ্নত কৈছে প্ৰমাণ কৰা যে এটা ত্রিভুজৰ, আমি প্ৰথমতে এটা ত্রিভুজ আঁকিম। এটা একটা ত্রিভুজ আঁকিলো, এ বি সি এটা ত্রিভুজ আঁকিলো। এটা ত্রিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড, দুটা বাহু ললো এ বি আৰু এ সি। এ বিৰ মধ্যবিন্দু ললো ই আৰু এ সিৰ মধ্যবিন্দু ললো এফ। দুটা বাহুৰ মধ্যবিন্দু ললো, মধ্যবিন্দু সংযোগী ৰেখাখণ্ডটো ললো এ এফ ই এফ। এতিয়া প্ৰমাণ কৰিব লাগিব তৃতীয় বাহুৰ সমান্তৰাল আৰু মাপত আধা। প্ৰমাণ কৰিব লাগিব আমি ই এফ সমান্তৰাল বি সি, ই এফ সমান্তৰাল বি সি আৰু ই এফ বি সিৰ আধা, ই এফ ইকুৱেল হাফ অফ বি সি। এইটো প্ৰমাণ কৰিব লাগিব, খুবেই ইম্পৰ্টেণ্ট বস্তু। বিহে সূত্ৰটো আহিব এনেকে। ধৰু ত্রিভুজ এ বি সিৰ এ বিৰ মধ্যবিন্দু ই আৰু এ সিৰ মধ্যবিন্দু এফ। প্ৰমাণ কৰিব লাগে যে, প্ৰমাণ কৰিব লাগে যে ই এফ সমান্তৰাল বি সি, ই এফ সমান্তৰাল বি সি আৰু ই এফ ইকুৱেল হাফ অফ বি সি, মানে বি সিৰ আধা। হাফ অফ বি সি মানে বি সিৰ আধা। এইটো হৈ গ'ল বিহে সূত্ৰ। এই অংকটো সমাধান কৰিবলৈ হ'লে আমি অলপ অঙ্কন সন্নিবিষ্ট কৰিব লাগিব। অঙ্কনটো হৈছে এনেকুৱা ধৰণৰ। আমি কি কৰিলো, এ বিৰ সমান্তৰালকৈ এফালে এটা ৰেখা টানিলো। চি ডি, এ বিৰ সমান্তৰালকৈ চি ডি ৰেখা টানিলো আৰু ই এফক এনেকে বঢ়াই দিলো যাতে ডি বিন্দুত গৈ মিলে। তে এইফালে এটা ত্রিভুজ হৈ গ'ল, এইফালে এটা ত্রিভুজ হৈ গ'ল। তো অঙ্কনত লিখিব লাগিব অঙ্কন। এ বি সমান্তৰাল চি ডি আঁকি ই এফক ডি বিন্দুলৈ বঢ়াই দিয়া হ'ল। এইটো হৈ গ'ল অঙ্কন।
অংকটো আকৌ এবাৰ কৈ আছোঁ, অংকটো খুবেই ইম্পৰ্টেণ্ট, অংকটো ভালদৰে শিকিবই লাগিব। তাৰপিছত আহিব প্ৰমাণ। প্ৰথমতে এই দুটা ত্ৰিভুজ ল'ব লাগিব, ত্ৰিভুজ AEF, ত্ৰিভুজ AEF আৰু ত্ৰিভুজ CDFৰ এতিয়া এই দুটা ত্ৰিভুজ সৰ্বাংগসম দেখুৱাম। প্ৰথমতে এই ত্ৰিভুজ দুটাৰ এই ত্ৰিভুজৰ AF আৰু এই ত্ৰিভুজৰ CF সমান হ'ব, কাৰণ AF আছিলে ACৰ মধ্যবিন্দু, F বিন্দুটো এই বিন্দুটো ACৰ মধ্যবিন্দু, গতিকে AE ইকুৱেল CF হ'ব। ইয়াত লিখিম AE ইকুৱেল CF, কাৰণটো হ'ল ACৰ মধ্যবিন্দু F, ACৰ মধ্যবিন্দু F, গতিকে AF ইকুৱেল CF হ'ব, AF হ'ব, AF ইকুৱেল CF হ'ব। এক জোড়া বস্তু পালোঁ। তাৰপিছত এই ত্ৰিভুজৰ এই কোণটো এই ত্ৰিভুজৰ এই কোণটোৰ লগত সমান হ'ব, বিপ্ৰতীপ কোণ। এংগুল AFE ইকুৱেল এংগুল CFD, এই দুটা হৈছে বিপ্ৰতীপ কোণ। বিপ্ৰতীপ কোণ সদায় সমান হয়। দুই জোড়া বস্তু পালোঁ। আৰু এযোৰ বস্তু পাম, এই ত্ৰিভুজৰ এই কোণটো এই ত্ৰিভুজৰ এই কোণটোৰ লগত সমান হ'ব, কাৰণ এই দুটা হৈছে একান্তৰ কোণ, এনেকৈ জেড আকৃতিত আছে, গতিকে এই কোণ আৰু এই কোণ সমান হ'ব, এই কোণ আৰু এই কোণ সমান হ'ব। গতিকে এই ত্ৰিভুজৰ EAF ইকুৱেল FCD, এংগুল EAF ইকুৱেল এংগুল FCD, এই কোণটো FCD একান্তৰ কোণ। 1 2 3 জোড়া বস্তু সমান পাইছোঁ, গতিকে ত্ৰিভুজ দুটা সৰ্বাংগসম হৈছে। গতিকে ওপৰৰ পৰা চাই আমি লিখিব পাৰিম, এতেকে ত্ৰিভুজ AEF সৰ্বাংগসম ত্ৰিভুজ CDF, আৰু এইটো কোনটো চৰ্তমতে হৈছে, এইটো সাইড এংগুল, গতিকে এংগুল সাইড এংগুল চৰ্তমতে ত্ৰিভুজ দুটা সৰ্বাংগসম হৈছে। এতেকে আমি লিখিব পাৰিম, চিত্ৰত চোৱা, এই ত্ৰিভুজ দুটা সৰ্বাংগসম হৈছে, গতিকে আমি লিখিব পাৰিম AE ইকুৱেল CD, লিখিব পাৰিম AE ইকুৱেল CD হ'ব। এই ত্ৰিভুজ আৰু এই ত্ৰিভুজৰ AFৰ লগত CF সমান, গতিকে AEৰ লগত CD সমান হ'ব। এতিয়া আমি ইয়াত লিখিম, ভালদৰে বুজি ল'বা, AE ইকুৱেল CD, ইয়াত লিখিব লাগিব CPCT। এতিয়া যেহেতু AB বাহুৰ মধ্যবিন্দু আছিলে E, গতিকে AE আৰু B সমান হ'ব। তাই আমি ইয়াত লিখিব পাৰিম, AEৰ ঠাইত লিখিব পাৰিম BE ইকুৱেল CD, কাৰণটো হ'ল AE ইকুৱেল BE। এতিয়া চিত্ৰটোলৈ মন কৰিলে আমি দেখিবলৈ পাম BE ইকুৱেল CD হৈছে, এইটো BE ইকুৱেল CD, গতিকে চিত্ৰটোত মন কৰিলে চাম BE ইকুৱেল CD হৈছে। আকৌ অংকনত আছিলে EF সমান্তৰাল, অংকনত আছিলে AB সমান্তৰাল CD, AB সমান্তৰাল CD, গতিকে EB সমান্তৰাল CD হ'ব। AB CDৰ লগত সমান্তৰাল হোৱা মানে EB সমান্তৰাল CD হ'ব। গতিকে আমি ইয়াত লিখিব পাৰিম BE সমান্তৰাল CD আৰু BE ইকুৱেল CD। এতেকে BE
ইকুৱেল CD, BE সমান্তৰাল CD। অঙ্কন মতে যেহেতু এটু বি এটু সিডি বি সিডি সমানো হৈছে সমান্তৰাল হৈছে একেজোৰ বাহু বি সিডি একেজোৰ বাহু যেহেতু একেজোৰ বাহু সমানো হৈছে সমান্তৰালো হৈছে যেহেতু একেজোৰ বাহু সমান আৰু সমান্তৰাল যেহেতু একেজোৰ বাহু সমান আৰু সমান্তৰাল এতেকে আমি লিখিব পাৰিম চিত্ৰটোত চোৱা EB সমান সমান CD আৰু EB সমান্তৰাল CD গতিকে আমি লিখিব পাৰিম BCDE এটা সমান্তৰিক একেজোৰ বাহু সমান আৰু সমান্তৰাল হলে এটো এটা সমান্তৰিক হয় গতিকে BCDE এটা সমান্তৰিক হ'ব এতেকে BCDE এটা সমান্তৰিক তে সমান্তৰিকৰ বিপৰীত বাহু সমান্তৰাল হয় এটো আগতে জানা গতিকে যেহেতু BCD এটা সমান্তৰিক গতিকে বিপৰীত বাহু DE সমান্তৰাল BC হ'ব DE সমান্তৰাল BC হ'ব ইয়াত লিখিব পাৰিম এতেকে DE সমান্তৰাল BC সমান্তৰিকৰ বিপৰীত বাহু D ঠাইত আমি লিখিব পাৰিম যেহেতু DE সমান্তৰাল BC আৰু DE ইকুৱেল BC হ'ব সমান্তৰিকৰ বিপৰীত বাহুবিলাক সমান্তৰালো হয় সমানো হয় গতিকে DE ইকুৱেল BC আৰু DE সমান্তৰাল BC আমি লিখিব পাৰিম আৰু DE ইকুৱেল BC DE ইকুৱেল BC DE BC ৰ লগত সমান্তৰালো হ'ব DE BC ৰ লগত সমানো হ'ব কাৰণ সমান্তৰিকৰ বিপৰীত বাহু তে DE সমান্তৰাল BC হোৱা মানে DE সমান্তৰাল BC হোৱা মানে EF সমান্তৰাল BC হ'ব আমি লিখিব পাৰিম ইয়াত EF সমান্তৰাল BC এটা পাই গলো আকৌ ইয়াত লিখিব পাৰিম DE যেটো আছে DE টোক আমি ভাঙি দিব পাৰিম DE ক আমি ভাঙি দিব পাৰিম EF প্লাস DF ইয়াত লিখিব পাৰিম EF প্লাস DF ইকুৱেল BC তে EF যেহেতু এই ত্ৰিভুজ দুটা হৰবাংগসম আছিলে গতিকে EF আৰু DF সমান হ'ব EF আৰু DF সমান গতিকে আমি ইয়াত লিখিব পাৰিম EF প্লাস DF অৰ ঠাইত আকৌ লিখিব পাৰিম EF ইকুৱেল BC EF প্লাস CF 2EF ইকুৱেল BC তে EF ৰাখি থলে 2 হেফালে যাব 1/2 BC হ'ব যেটো প্ৰমাণ কৰিব লাগে এটো প্ৰমাণ হৈ গল EF সমান্তৰাল BC হৈছে আৰু ইয়াত EF ইকুৱেল হাফ অফ BC হৈছে এটো প্ৰমাণ কৰিব লগা আছিল যে EF সমান্তৰাল BC EF ইকুৱেল হাফ অফ BC আশা কৰো ছাত্ৰ-ছাত্ৰীয়ে অংকটো ভালদৰে বুজি পাইছে যদি অংকটো বুজি পোৱা নাই অংকটো 2-3 বাৰ ভালদৰে চাবা নিশ্চয় বুজি পাবা অংকটো খুবই ইম্পৰ্টেন্ট খুবই দৰকাৰী অংক